গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এটা নতুন বছৰ আহি আছে আমাৰ নতুন বছৰৰ কাৰণে আমি নিউ ইয়েৰ ৰিজলিউশ্যন লওঁ কিন্তু আমি অসমীয়াবিলাকৰ নিউ ইয়েৰ বুলি ক'বলৈ গ'লে বহাগ বিহুৱে হয় চ' বহাগ বিহুৰ পৰা মোৰ নিউ ইয়েৰ ৰিজলিউশ্যন হৈছে যে মই ৰেগুলাৰ ভিডিঅ' দিম কাৰণ কি ৰেগুলাৰ ভিডিঅ' দিয়াৰ ৰিকুৱেষ্ট বহুত আহি আছে আৰু ময়ো নিজে ইউটিউবাৰ হ'বলৈ খুব বিচাৰি আছোঁ ইউটিউবাৰ বা ইনষ্টাগ্ৰামাৰ যিয়ে নহওক কিন্তু সেইটো মই কৰিব পৰা নাই চ' আজিৰ পৰা আৰম্ভ কৰিছোঁ যাতে এইটো আমি ৰেগুলাৰলি ধাৰাবাহিকভাৱে কৰিব পাৰোঁ আৰু মই কোনবোৰ কথা ক'ম মই যিটো জানো সেইটোৰ ওপৰত ক'ম মই পঢ়া শুনাৰ ওপৰত কথা ক'ম আৰু আপোনালোকৰো যি কুৱেৰিজ থাকে সুধিবলগীয়া থাকে মোক কমেণ্ট কৰি আপোনালোকে জনালে তেতিয়া মোৰ আইডিয়া আহিব যে এইটোৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰিছে চ' আমি পঢ়া শুনা আমি কৰোঁ পঢ়া শুনাটো কি পঢ়া শুনা নকৰিলে জীৱনটো কি ক'ম আৰু পঢ়া শুনা নকৰাকৈ জীৱনটো হ'বই নোৱাৰে আৰু আমি লাগিলে পঢ়া শুনা নকৰোঁ তথাপিও পঢ়া শুনা কৰিব লাগিব ছাপ'জ আমি বিজনেছ কৰিছোঁ বা আমি যিকোনো ছাপ'জ আমি এক্টিঙে কৰোঁ গানে গাওঁ বা যিকোনো চবতে পঢ়িবতো লাগিব আমি শিকিবলৈ আৰু গ্ৰ' কৰিবলৈ কাৰণ কি জীয়াই থকা মানুহবোৰ কোনবোৰ হয় জীয়াই থকা মানুহ সেইবোৰ হয় যিবিলাকে গ্ৰ' কৰে ৰাইট চ' আমি আজি পঢ়া শুনাৰ কথা পাতিম কিন্তু পঢ়া শুনাৰ কথা পতাৰ আগতে আমি জানিব লাগিব যে পঢ়াটো কি বস্তু কোনোবা এজনে কৈছে যে exercise is to the body what reading is to the mind reading is to the mind what exercise is to the body so আমি যদি ৰিডিং কৰিছোঁ তাৰমানে কি আমাৰ ব্ৰেইনৰ মাছলছবোৰ আমি ডেভেলপ কৰিছোঁ চ' ব্ৰেইনৰ মাছলছ ডেভেলপ কৰা মানে এক্সাৰচাইজ কৰা চ' আমি এক্সাৰচাইজ কৰোঁতে আপোনালোকে জানে যে প্ৰপাৰ টেকনিকত এক্সাৰচাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট তাকে নকৰিলে কি হ'ব ইনজুৰি হৈ যাব আপোনাৰ হয় নে নহয় আৰু ইনজুৰি হ'লে কি হ'ব সেইটো কি লাভ হ'ব আপুনি ইনজুৰি হ'লে আপুনি হেল্থ হোৱাৰ জেগাত হেল্থটো বেয়াহে হৈ থাকিব চ' সেইটো কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট যে আমি প্ৰপাৰ টেকনিক জানো আৰু পঢ়াটো যে এটা ব্ৰেইনৰ এক্টিভিটি হয় সেইটো আমি ৰিকগনাইজ কৰোঁ আৰু আপোনাৰ ব্ৰেইনটো কেনেকৈ ৱৰ্ক কৰিব বা কেনেকৈ ৱৰ্ক কৰে সেইটো জানাটো বহুত ইম্পৰ্টেণ্ট হয় চ' সেইটো নাজানি আমি পঢ়া শুনা কৰোঁ ফৰ এক্সাম্পল আপোনালোকে হয়তো এনেকুৱা ভাবে ন যিবিলাকে এবাৰ টেবুলত বহাৰ পিছত 2 ঘণ্টা 3 ঘণ্টা যি একেৰাহে বহি থাকিব পাৰে সেইটোৱে বাহাদুৰিৰ কথা কিন্তু একচুৱেলি সেইটো বাহাদুৰিৰ কথা নহয় সেইটো একচুৱেলি বুৰ্বকামীৰ কথা হয় আপোনালোকে যদি পঢ়িবলৈ বহাৰ আগতে আমাক একচুৱেলি এইটো আমাৰ ভুলো নহয় আমাৰ স্কুলতে কেতিয়া নিশিকালে স্কুলত পঢ়া লিখা কৰিবলৈ পঠায় কিন্তু স্কুলতেই আমাক নিশিকালে যে পঢ়িব কেনেকৈ লাগে বা লিখিব কেনেকৈ লাগে চ' লিখাৰ টেকনিকৰ ওপৰতো মই ভিডিঅ' বনাম কাৰণ কি মই নিজে বহুত শ্ল' ৰাইটাৰ আছিলোঁ শ্ল' লিখাৰ স্বত্তেও ভাল ৰিজাল্ট কৰিব পাৰিছিলোঁ কেনেকৈ কাৰণ কি শ্ল' অভিয়াছলি থকা নাছিলোঁ কিন্তু শ্ল'টো ইম্প্ৰুভ কৰিছিলোঁ আৰু সেইটো কেনেকৈ সেইটো ক'ম সেইটোৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্টত কৰি জনালে হৈ গ'ল আমি কমিউনিকেট কৰিবলৈ আদান প্ৰদান কৰিব লাগিব আপোনালোকৰ ভাৱবোৰ মোক জনালে আৰু এইটো ব্লগত এনেকুৱা নহয় যে মই আপোনালোকক জ্ঞান দিম আপোনালোকৰ পৰা মই শিকিবলৈ মই এই কাৰ্যসূচীটো হাতত লৈছোঁ চ' আমি যিটো পঢ়া শুনা কৰাৰ কথা আমি কৈছোঁ যে পঢ়িব কেনেকৈ লাগে আৰু আমি এইটো ক'লোঁ যে
1 ঘণ্টা 2 ঘণ্টা বহি থকাটো ভাল নে বেয়া? একদম বেয়া, একদম ভুল কথা। আৰু 10 মিনিটতকৈ বেছি আমি কেতিয়াও পঢ়িব নালাগে। আচৰিত কথা ভাবিলে ন, যে 10 মিনিটতকৈ বেছি কেলৈ পঢ়িব নালাগে? কাৰণ কি, তেতিয়াহ'লে আমি এই এক্সামবোৰ যেনেকৈ ভাল এক্সামবোৰ ক্ৰেক কৰিব হ'লে, চবতকৈ হায়েষ্ট এক্সাম APSC ক্ৰেক কৰিব হ'লে ইমান ঘণ্টা পঢ়িব লাগে। সিমান ঘণ্টা আপুনি পঢ়া কাৰ্যত থাকিব লাগে। কিন্তু এবাৰ যেতিয়া আপুনি পঢ়াবলৈ বহিব, তেতিয়া অকল 10 মিনিটহে ফ'কাছ কৰিব লাগে। ঠিক আছে, 10 মিনিটকৈ বেছি ফ'কাছ কৰিলে আপোনাৰ এনেও কনচেনট্ৰেশ্যন লেভেলটো কমি যাব। আমি যেতিয়া পঢ়িবলৈ বহোঁ, তেতিয়া আমাৰ চবতকৈ হায়েষ্ট কনচেনট্ৰেশ্যন লেভেল থাকে। 100% আমাৰ কনচেনট্ৰেশ্যন লেভেল থাকে। যেতিয়া আমি 3 মিনিট হৈ যায় বা 4 মিনিট হৈ যায়, তেতিয়া এই কনচেনট্ৰেশ্যন লেভেলটো কমি আহি থাকে। আৰু কমি যেতিয়া 10 মিনিট হৈ যায়, তেতিয়া আপোনাৰ কনচেনট্ৰেশ্যন লেভেল গৈ পিনে 30% 35% হৈ থাকে। এতিয়া ইমেজিন কৰক, তাৰপিছত এটা প্লেটু হৈ যায়, তাৰপিছত আমাৰ ষ্ট্ৰেইটকৈ গৈ থাকে 30% 35%। চ' যি আধা ঘণ্টা পঢ়িছে, আধা ঘণ্টা বহি পঢ়িছে, তেওঁ 30% কনচেনট্ৰেশ্যনতে পঢ়িছে। আৰু তেনেকৈ যি 2 ঘণ্টা পঢ়িছে, 3 ঘণ্টা পঢ়িছে, কোনোবাই 18 ঘণ্টাও পঢ়িছে, সি একচুৱেলি 18 ঘণ্টা ইনটু 30-35%হে তেওঁ প্ৰডাক্টিভিটি পাইছে। ঠিক আছে, চ' আমি কিমান ঘণ্টা পঢ়াটো ইমান ইম্পৰ্টেণ্ট নহয়, কিমান কোৱালিটি পঢ়িছোঁ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' এতিয়া একচুৱেল পঢ়া টেকনিকটো কি? আপুনি পঢ়া টেকনিকটো হৈছে যে ব্ৰেইনটোৱে 10 মিনিটতকৈ বেছি ফ'কাছ কৰিবই নোৱাৰে। চ' 10 মিনিটতকৈ যদি বেছি ফ'কাছ কৰিব নোৱাৰে, তেতিয়াহ'লে আমি তাক জোৰ জবৰদস্তি তাক কিয় আমি বহাই থৈ দিছোঁ? ঠিক আছে, চ' এইটো ফ'কাছ এণ্ড ডিফ'কাছ, ছুইচ অন আৰু ছুইচ অফ কৰাটো বহুত ইম্পৰ্টেণ্ট। চ' সেইকাৰণে এতিয়াৰ পৰাই যেতিয়া আপুনি পঢ়াত বহিব, আপোনালোকে 10 মিনিট বহিব, পূৰা ফ'কাছ কৰিব। সেই সময়ত কোনো মোবাইল ফোন, কোনো কল আহিলেও আপুনি ৰিচিভ নকৰিব, কোনোবাই মাতিলেও উঠি নাযাব। আৰু আপোনাৰ ব্ৰেইনটো আপুনি কৈ থ'লে যে এতিয়া তই একো ফোন চোন একো নাপাওঁ, একো ডিষ্ট্ৰেকশ্যন নাপাওঁ, 10 মিনিটৰ পিছত যিমান কল কৰিব আছে আপুনি কল কৰিব পাৰে। চ' আপুনি ট্ৰেইন কৰিলে ফ'কাছ কৰিবলৈ। আনকালে কি আছিলে, আনহাতে আপুনি জাষ্ট তাক ফ'ৰ্চ কৰি আছিলে, তাক একো ৰিৱাৰ্ড দিয়াই নাই। আপুনি যেতিয়া 10 মিনিট আপুনি ফ'কাছ কৰিলে, 10 মিনিটৰ পিছত যেতিয়া ক'লে যে 10 মিনিট ফ'কাছ কৰি দে ব্ৰেইন, তাৰপিছত কিবা এটা, চ' তাৰপিছত ৰেষ্ট ল'লে, তাৰপিছত ডিফ'কাছ কৰিলে মানে। আৰু এইটো প্ৰিন্সিপল আপুনি চাব দেই। আপুনি যদি পাৰফিউম এটা মাৰে, সেই পাৰফিউমটো মাৰাৰ পিছত অকণমান দিন পিছত আপুনি গোন্ধ নোপোৱা হৈ যায়, হয়নে? চ' ব্ৰেইনটো আমাৰ তেনেকৈ বনোৱাই হৈছে। কেলৈ? কাৰণ কি, অকল ভাল গোন্ধ বুলিয়ে নহয়, বেয়া গোন্ধ নলা এটাৰ ওচৰত আপুনি থিয় হৈ আছে, আপুনি চাব অকণমান দেৰি পিছত আপুনি সেই নলা গোন্ধটো নোপোৱা হৈ গৈছে। ফ'কাছো তেনেকৈ বস্তু, আপুনি ফ'কাছ কৰিব বিচাৰিছে, অকণমান দেৰি পিছত আপোনাৰ ফ'কাছটো নোহোৱা হৈ যাব। চ' সেইকাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট যে আপোনালোকে 10 মিনিটতকৈ বেছি যাতে কোনো নপঢ়ে। ঠিক আছে, 10 মিনিট আপোনালোকে ফ'কাছ কৰক, তাৰপিছত লাগিলে কলটো উঠাওক, তাৰপিছত লাগিলে আপুনি ডিফ'কাছ কৰক। ইফালে চোৱাটো বহুত ইম্পৰ্টেণ্ট। চকুটো একে লেঠাৰি যদি আপুনি চাই থাকে, তেতিয়া চকুটো কি হ'ব আপুনি চাওক, চকুৰ কাৰণেও ভাল নহয়, হয়নে? সেইকাৰণে সেই ৰাইট টেকনিকত নপঢ়াৰ কাৰণে মানুহবিলাকৰ চশমা ল'বলগীয়া অৱস্থা হয়। ঠিক আছে, আপোনাৰ না শৰীৰটো আপোনাক লগ দিয়ে, হয়নে? আৰু না আপোনাৰ ব্ৰেইনটো আপোনাক লগ দিব। আৰু এটা কথা ইম্পৰ্টেণ্ট, মই আৰু পিছলৈও আপোনালোকৰ লগত কথা পাতি গৈ থাকিম যে এই শৰীৰ আৰু মন, এই দুটা বস্তু আপোনাতকৈ বেলেগ হয়। আপোনাৰ মাজত এই দুটা বস্তু আছে, 3টা বস্তু আপুনি আছে। এটা হ'ল আপুনি নিজে, এটা হ'ল আপোনাৰ ব্ৰেইনটো, আৰু এটা হ'ল আপোনাৰ শৰীৰটো। চ' এইখিনিৰ ওপৰতো আমি পিছলৈ কথা পাতিম, নহ'লে আজি আমাৰ এই ভিডিঅ'টো দীঘলীয়া হৈ যাব। ঠিক আছে, চ' আপোনালোকে আজি এইটো কথা আমি ডিছকাছ কৰিলোঁ, এইটো কথা আমি ফ'কাছ কৰিলোঁ যে ফ'কাছ কেনেকৈ কৰিব লাগে।
আৰু পঢ়িব কেনেকৈ লাগে। চ' 10 মিনিট পঢ়িব, 10 মিনিট পিছত 1 মিনিট এটা ব্ৰেক ল'ব। ব্ৰেক লোৱাৰ পিছত ব্ৰেকৰ সময়ত কল উঠাব আছে যদি উঠাব। সাধাৰণতে আমি এঘণ্টামান আমি এটা স্লট ৰাখিব লাগে, যেনেকৈ 5 মিনিট বা 10 মিনিটকৈ আপুনি 5 বাৰ বহিলে, 10 মিনিট বহিলে, তাৰপিছত ডিফ'কাছ কৰিলে, ইফালে চালে 1 মিনিট, তাৰপিছত আকৌ ফ'কাছ কৰিলে, ইফালে চালে আকৌ 10 মিনিট পিছত। তেনে 5টা ছেশ্যন হোৱাৰ পিছত আপোনালোকে পঢ়াৰ টেবুলৰ পৰা উঠি যাব। উঠি গৈ আকৌ টিভি চোৱা বা মোবাইল চোৱা নকৰিব বেছিকৈ। এক্সাৰচাইজ অকণমান গাটো হিলালে, কাৰণ ইমান দেৰি জঠৰ হৈ বহি আছে। আৰু আমাৰ বডিটো বহি থাকিবলৈ আমাৰ ইভলভ হোৱা নাই, আমাৰ ক্ৰমবিকাশটো বহি থাকিবলৈ ইভলভ হোৱা নাই। আমাৰ বডিটো দৌৰিবলৈ, সাঁতুৰিবলৈ, গছ বগাবলৈ, বিভিন্ন কাম কৰিবলৈ কৰি ইভলভ হৈছে। চ' ছিটিং ইজ দ্য নিউ স্মকিং, আপোনালোকে শুনিছে হয়তো। চ' সেইটো কাৰণে এই 50 মিনিটছ বা এঘণ্টা বহাৰ পিছত আপুনি উঠি যাব, এটা 5 মিনিট ব্ৰেক ল'ব। ব্ৰেকছ আৰ ভেৰি ইম্পৰ্টেণ্ট, নহ'লে আপুনি ব্ৰেকডাউন হৈ যাব। চ' বহুত ইম্পৰ্টেণ্ট এই কথাবোৰ, এই প্ৰিন্সিপলছবোৰ গম পোৱা, তাৰ পিছতহে পঢ়া। আৰু এই টেকনিক্সবোৰ, এই প্ৰিন্সিপলছবোৰ, এইটো বেছিক প্ৰিন্সিপল হয়। এইটো নকৰি যদি আপুনি পঢ়া শুনা কৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰটো, আপোনাৰ মনটোৱে আপোনালোকক বিদ্ৰোহ কৰিব, আপোনাক পাত্তা নিদিয়া হ'ব। ঠিক আছে, আপোনাক কামোৰ পাই যাব। ই চলাবই নাজানে, ই চলাই আছে মানে এনেকুৱা। ছাপ'জ কোনোবাই গাড়ীখন চলাবই নাজানে, গাড়ীখন চলাবলৈ প্ৰপাৰ টেকনিকেই শিকা নাই, আৰু সেই মানুহটোৱে যদি গাড়ীখন চলাই কি হ'ব আপুনি ভাবি চাওক, হয়নে? এটা পইণ্টত গৈ কিবা ধৰণে চলাই দিব, বা একেবাৰে নচলাবও পাৰে, বা গাড়ীখন ভাঙি যাবও পাৰে। চ' সেইটো কাৰণে বহুতে পঢ়াটো বেয়া পায়। কিন্তু আপুনি যদি প্ৰপাৰ টেকনিকবোৰ শিকি লয়, পঢ়াটো আপোনাৰ কাৰণে বহুত বেছি ইজি আৰু বহুত বেছি আপোনালোকৰ কাৰণে এনজয়েবল হৈ যাব, ফান হৈ যাব। পঢ়াটো আপোনালোকৰ সহজ হৈ যাব। চ' আমাৰ এই ইণ্টাৰেকশ্যনছবোৰ আমাৰ হৈ থাকিব, আৰু আপোনালোকে কি বিচাৰে মোক জনাব। আৰু বিহু বতৰত আপোনালোকে এইটো নতুন বছৰত আপোনালোকে ৰিজলিউশ্যন লওক। ময়ো সংকল্পবদ্ধ হৈছোঁ যে আমি ডিছকাছ কৰিম কেনেকৈ ভালকৈ পঢ়িব লাগে, কেনেকৈ আমি কম টাইম পঢ়িয়ে ভাল ৰিজাল্টছ কৰিব পাৰোঁ। আৰু এইটো অকল যে পঢ়া শুনা ল'ৰা ছোৱালীয়ে পঢ়িব এইটো নহয়, আমি বাকীবোৰ মানুহ পঢ়া শুনা কৰাটো বহুত ইম্পৰ্টেণ্ট, কিতাপ পঢ়াটো বহুত ইম্পৰ্টেণ্ট। সেইটো কেনেকৈ হ'ব, কি হ'ব, মই কিতাপৰ ছাজেশ্যনছবিলাকো দিম, যিবোৰ কিতাপ মই পঢ়িছোঁ আৰু মোৰ লাইফটোত ইম্প্ৰুভ হৈছে আৰু কনষ্টেণ্টলি ইম্প্ৰুভ কৰি যাব বিচাৰিছোঁ। চ' সেইটো কৰক। আৰু যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, আৰু তেতিয়াহে মই উৎসাহিত হ'ম আকৌ ভিডিঅ'জ আনিবলৈ। চ' মই এতিয়াৰ পৰা সদায় এনেকুৱা কিবা টপিকছৰ ওপৰত, বিশেষকৈ ষ্টাডি ৰিলেটেড, পঢ়া শুনা ৰিলেটেড হ'ব, সেইবোৰ আমি আনি থাকিম। APSCৰ বিষয়েও আমি কথা পাতিম, APSC আৰু UPSC এক্সাম, বিকজ এইকেইটা মোৰ এক্সপাৰ্টিজ হয়। চ' এইকেইটাৰ ওপৰত আপোনাক কথা পাতিম, ঠিক আছে। চ' আজিলৈ আহোঁ, আকৌ লগ পাম, আৰু সকলোকে বহাগ বিহুৰ হিয়া ভৰা ওলগ আৰু নতুন বছৰৰ শুভেচ্ছা। ধন্যবাদ। জয় আই অসম।